আজি এমাহমানৰ আগত আমাৰ এই হলগুৰি বাম গাঁৱত যিটো এটা জঘন্য কাণ্ড হৈ গ'ল, এই জঘন্য কাণ্ড হৈ যোৱাৰ এমাহৰ পিছতে আজি আউনীআটী সত্ৰত এঘৰ মানুহৰ ঘৰত তেওঁৰ তিৰোতা আৰু তেওঁৰ পতি নিৰ্যাতনৰ বলি হ'ল। আৰু সেই নিৰ্যাতনৰ বলিত আমি সত্ৰবাসী ৰাইজ সকল অসমবাসী ৰাইজ নাৰী নিৰ্যাতনৰ যিটো ঘটনা ঘটি আছে সেইটোত আমাৰ প্ৰশাসনৰ অতি দুৰ্বলতাৰ কাৰণতে এই ঘটনাবিলাক ঘটি আছে। আৰু আমি প্ৰশাসনক কঠোৰভাৱে তেওঁলোকৰ ওপৰত শাস্তি ল'বৰ কাৰণে আমি নিৰ্দেশ দিছোঁ। আৰু আমাৰ হিচাপত এই এনেধৰণৰ জঘন্য কাণ্ড কৰা লোকক আয়ত্ব কৰি পেলাই তেওঁলোকক এনকাউণ্টাৰ কৰি লগে লগে শ্বুট কৰি মাৰি পেলাব লাগে। আমাৰ কথা হ'ল সেইটোৱে। ইয়াত তেওঁৰ স্বামী আৰু পত্নী এই দুগৰাকী আছিল। আৰু আমি এইটো নাজানো, তেওঁলোকে যেতিয়া আমাৰ উঠা নাই, প্ৰায় 9টামান বাজিছেহি, তেতিয়া সময় হৈছেহি। আমাৰ 9 বজাত যেতিয়া আহি দেখা পাইছেহি যে দৰ্জা এখন পিছফালৰ দৰ্জাখন খোলা হৈ আছে। খোলা হৈ আহি সোমাই চাইছে যে সকলো বেহুচ হৈ মাটিত পৰি আছে। সেই পৰি থকা অৱস্থাত যে হোৱাৰ দৰ লাগিছে, ওচৰ চুবুৰীয়া মানুহ আহিছে। আহি লগে লগে আমি একশ্যন লৈছোঁ আৰু লগে লগে গাড়ী দি পেলাই ওচৰ চুবুৰীয়া মানুহকো জনাইছোঁ। লগে লগে ধিং হস্পিটেললৈ তেওঁলোকক পঠিওৱা হৈছে। আৰু ধিং হস্পিটেলত কেনেধৰণে ট্ৰিটমেণ্ট লৈ তেওঁলোকক সুস্থ হয় সেয়ে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কি সন্দেহ হয়, স্প্ৰে কৰিছে নে অন্য কিবা? আৰু ইয়াৰ পৰা সন্দেহ 100% সন্দেহ যে এইটো স্প্ৰে কৰিছে। টকা পইচা কিমান কি নিছে সেইটো এতিয়া আমি হেৰি কৰা নাইকিয়া। তেওঁলোকে সুস্থ হ'লে তেওঁলোকে ক'ব পাৰিব। আৰু দেখা চাত আমি যিটো দেখিছোঁ, সকলো বাকচ VIP গডৰেজ সকলো ভাঙি চুৰমাৰ কৰি থৈ দিছে, খুলি থৈছে। আৰু তাৰ পৰা কি নিছে নিদিছে আৰু আমি হেৰি কৰা নাইকিয়া, তেওঁলোকেহে জানিব। আজি এমাহমানৰ আগত আমাৰ এই হলগুৰি বাম গাঁৱত যিটো এটা জঘন্য কাণ্ড হৈ গ'ল, এই জঘন্য কাণ্ড হৈ যোৱাৰ এমাহৰ পিছতে আজি আউনীআটী সত্ৰত এঘৰ মানুহৰ ঘৰত তেওঁৰ তিৰোতা আৰু তেওঁৰ পতি নিৰ্যাতনৰ বলি হ'ল। আৰু সেই নিৰ্যাতনৰ বলিত আমি সত্ৰবাসী ৰাইজ সকল অসমবাসী ৰাইজ নাৰী নিৰ্যাতনৰ যিটো ঘটনা ঘটি আছে সেইটোত আমাৰ প্ৰশাসনৰ অতি দুৰ্বলতাৰ কাৰণতে এই ঘটনাবিলাক ঘটি আছে। আৰু আমি প্ৰশাসনক কঠোৰভাৱে তেওঁলোকৰ ওপৰত শাস্তি ল'বৰ কাৰণে আমি নিৰ্দেশ দিছোঁ। আৰু আমাৰ হিচাপত এই এনেধৰণৰ জঘন্য কাণ্ড কৰা লোকক আয়ত্ব কৰি পেলাই তেওঁলোকক এনকাউণ্টাৰ কৰি লগে লগে শ্বুট কৰি মাৰি পেলাব লাগে। আমাৰ কথা হ'ল সেইটোৱে। ইয়াত তেওঁৰ স্বামী আৰু পত্নী এই দুগৰাকী আছিল। আৰু আমি এইটো নাজানো, তেওঁলোকে যেতিয়া আমাৰ উঠা নাই, প্ৰায় 9টামান বাজিছেহি, তেতিয়া সময় হৈছেহি। আমাৰ 9 বজাত যেতিয়া আহি দেখা পাইছেহি যে দৰ্জা এখন পিছফালৰ দৰ্জাখন খোলা হৈ আছে। খোলা হৈ আহি সোমাই চাইছে যে সকলো বেহুচ হৈ মাটিত পৰি আছে। সেই পৰি থকা অৱস্থাত যে হোৱাৰ দৰ লাগিছে, ওচৰ চুবুৰীয়া মানুহ আহিছে। আহি লগে লগে আমি একশ্যন লৈছোঁ আৰু লগে লগে গাড়ী দি পেলাই ওচৰ চুবুৰীয়া মানুহকো জনাইছোঁ। লগে লগে ধিং হস্পিটেললৈ তেওঁলোকক পঠিওৱা হৈছে। আৰু ধিং হস্পিটেলত কেনেধৰণে ট্ৰিটমেণ্ট লৈ তেওঁলোকক সুস্থ হয় সেয়ে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কি সন্দেহ হয়, স্প্ৰে কৰিছে নে অন্য কিবা? আৰু ইয়াৰ পৰা সন্দেহ 100% সন্দেহ যে এইটো স্প্ৰে কৰিছে। টকা পইচা কিমান কি নিছে সেইটো এতিয়া আমি হেৰি কৰা নাইকিয়া। তেওঁলোকে সুস্থ হ'লে তেওঁলোকে ক'ব পাৰিব। আৰু দেখা চাত আমি যিটো দেখিছোঁ, সকলো বাকচ VIP গডৰেজ সকলো ভাঙি চুৰমাৰ কৰি থৈ দিছে, খুলি থৈছে। আৰু তাৰ পৰা কি নিছে নিদিছে আৰু আমি হেৰি কৰা নাইকিয়া, তেওঁলোকেহে জানিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017900